নমস্কাৰ টাইমেটৰ দৰ্শকক মই জ্যোতিদীপ বৈশ্যই বিশেষ অনুষ্ঠানলৈ স্বাগতম জনাইছো। আজি টাইমেটৰ মজিয়াত আমাৰ লগত অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ থাকিব। আজি লুৰিণজ্যোতি গগৈৰ লগত আমি কেইবাটাও প্ৰশ্ন কৰিম। বৰ্তমান তেওঁলোকৰ পৰিকল্পনা কি, নিৰ্বাচনী যি বিপৰ্যয় হৈছিলে তাক লৈ তেওঁলোকে কি ভাবে, আৰু এমাহ সম্পূৰ্ণ হোৱা নতুন চৰকাৰখনৰ সম্পৰ্কত মুখ্যমন্ত্ৰীৰ সম্পৰ্কত তেওঁলোকৰ মতামত কি। প্ৰথমতে লুৰিণজ্যোতি গগৈ ডাঙৰীয়া, আপোনাক টাইমেটৰ মজিয়ালৈ আমি স্বাগতম জনাইছো। প্ৰথমতে আপোনাৰ পৰা জানিব বিচাৰিছো, নিৰ্বাচনক লৈ যথেষ্ট ব্যস্ত হৈ আছিলে আপোনালোকে, আমি দেখিলো কিন্তু প্ৰথম প্ৰশ্নটোৱে, অসম জাতীয় পৰিষদে যিদৰে জনতাই আশা কৰিছিলে বা আপোনালোকেও যিদৰে আশা কৰিছিলে তেনেকুৱা এটা ফল কিন্তু নিৰ্বাচনত নাপালে, ইয়াৰ কাৰণটো আপোনালোকে বিশ্লেষণ কৰিছেনে নাই? নিশ্চিতভাৱে আমাৰ মূল লক্ষ্যটোৱে আছিল যে অসমৰ যিটো জাতীয়তাবাদী ধাৰা এইটো আপোচবিহীনভাৱে স্বাভিমানীভাৱে অসমত প্ৰতিষ্ঠা কৰিব লাগে, আৰু এইটোৱে অসমৰ জনগণৰ কাৰণে ৰাজনৈতিক এটা বিকল্প হ'ব। গতিকে আমি সেই গোটেই প্ৰক্ৰিয়াটো আমি অতি শক্তিশালী ৰূপত বলিষ্ঠভাৱে আগবঢ়াই লৈ যাবৰ কাৰণে চিন্তা চৰ্চা কৰিছিলোঁ, কিন্তু আমাৰ হাতত বৰ কম সময় আছিল। মাত্ৰ 100 দিনৰ ভিতৰত সমগ্ৰ প্ৰক্ৰিয়া, সমগ্ৰ পৰিকল্পনা, সাংগঠনিক সম্প্ৰসাৰণ, তাৰ উপৰিও আমি ৰাজনৈতিক বিষয়সমূহ জনগণৰ মাজলৈ লৈ যোৱা বিভিন্ন কথা বতৰা যিবোৰ আছিল সেইবোৰ আমি সম্ভৱতঃ 100 দিনত আমি অসমৰ জনগণৰ মাজলৈ লৈ যাব নোৱাৰিলোঁ। তাৰ উপৰিও দুটা বৃহৎ ৰাজনৈতিক দল, এটা ভাৰতবৰ্ষৰ বা পৃথিৱীৰ ভিতৰত আটাইতকৈ ধনী ৰাজনৈতিক দল, আৰু এটা 100 বছৰ পুৰণি এটা ৰাষ্ট্ৰীয় ৰাজনৈতিক শক্তি, এই দুয়োটা শক্তিৰ বিৰুদ্ধে যুঁজ কৰাটো আমি বিভিন্ন ধৰণৰ ৰাজনৈতিক কূট কৌশল বা বিভিন্ন ষ্ট্ৰেটেজি আমি ঠিক ঠাক কৰি সাংগঠনিকভাৱে সমগ্ৰ অসমৰ বিভিন্ন প্ৰান্তত সম্প্ৰসাৰণ ঘটাই আমি যিটো পৰ্যায়ত আমি অসমৰ জনগণৰ মাজলৈ আমাৰ চিন্তা আদৰ্শ লৈ যাব লাগিছিল, সেই সম্পৰ্কত আমি হয়তো কিছু ক'ৰবাত আমাৰ দুৰ্বলতা থাকি গ'ল। কিন্তু আমাৰ মূল যিটো লক্ষ্য আছিল যে আমি সমগ্ৰ অসমৰ মানুহৰ মাজত আমাৰ আদৰ্শক আমি কিছু পৰিমাণে লৈ যাম, সেই লক্ষ্যত আমি সফল হৈছোঁ আৰু বলিষ্ঠভাৱে আমাৰ ধাৰাটো আমি প্ৰতিষ্ঠা কৰিছোঁ। আৰু সেইকাৰণে আমি 5খন জিলাত আমি 12% পৰা 19% ভোট শ্বেয়াৰ পাইছোঁ। 10টা সমষ্টিত আমি 22,000 পৰা 58,000 ভোট পাইছোঁ, 24টা সমষ্টিত 10,000তকৈ বেছি ভোট পাইছোঁ। গতিকে মই ভাবোঁ যে আমি ধাৰাটো শক্তিশালী ৰূপত প্ৰতিষ্ঠা কৰিছোঁ। এতিয়া লক্ষ্য ৰাজনৈতিক ক্ষমতা কুক্ষিগত কৰা, আৰু আমি ভাবোঁ যে অতি সোনকালে অসমৰ জনগণে আপোচবিহীন স্বাভিমানী জাতীয়তাবাদৰ পতাকাৰ তলত, ছাতিৰ তলত নিজৰ ৰাজনৈতিক ভৱিষ্যত সুৰক্ষিত কৰিবলৈ সুযোগ পাব। আমি ৰাজনৈতিক লক্ষ্য অসম জাতীয় পৰিষদে এটা সময়ত সাব্যস্ত কৰিব পাৰিব, এই কথা মই দৃঢ়ভাৱে বিশ্বাস কৰোঁ। যিসকল আপোনালোকৰ সমৰ্থক আছিলে বা যিসকলে আপোনালোকক ভোট দিছিলে, আপোনাক ভোট দিছিলে, আপোনালোকৰ দলক ভোট দিছিলে, তেওঁলোকো ক'ৰবাত নহয় ক'ৰবাত এই ফলাফলৰ পিছত কিছু পৰিমাণে নিৰাশ হৈছে, স্বাভাৱিকভাৱে নিৰাশ হয়। তেওঁলোকৰ বাবে আপোনালোকে কি বাৰ্তা এটা দিব, যিসকল আপোনালোকৰ অক্লান্তভাৱে আপোনালোকৰ সৈতে জড়িত হৈ আছিলে? হয়, মই এই কথা যিদিনাখন নিৰ্বাচনৰ ফলাফল লগে লগেই মই ৰাজহুৱা বক্তব্য দিছিলোঁ আৰু কৈছিলোঁ যে হতাশ হ'ব নালাগে, নিৰাশ হ'ব নালাগে। এই যুঁজ সততাৰ যুঁজ, এই যুঁজ অসমৰ কাৰণে, অসমৰ স্বাভিমান ৰক্ষাৰ যুঁজ। জাতীয় সংকট মানুহে সন্মুখত দেখিছে, দিশ বিদিশ হেৰুৱাইছে, প্ৰলোভনৰ ৰাজনীতি, চাৰিওফালে বিভিন্ন ধৰণৰ টকা পইচাৰ কথা, এই গোটেই তাৰ মাজত এটা গুণগত ৰাজনীতি আৰু অসমৰ সুৰক্ষিত ভৱিষ্যত, এইটো মূল লক্ষ্য লৈ আমি সকলোৱে যুঁজ কৰিছোঁ। আৰু আমাৰ প্ৰতিটো ভোট অসমৰ জাতীয় জীৱনৰ সুৰক্ষিত ভৱিষ্যতৰ পক্ষত, জাতীয়তাবাদৰ পক্ষত। কেৱল মাত্ৰ জাতীয়তাবাদৰ নাম মাত্ৰ জাতীয়তাবাদ নহয়, এইটো স্বাভিমানী আৰু এটা আপোচবিহীন জাতীয় স্বাৰ্থত জনগণে ভোট কৰিছে। গতিকে আমি ভাবোঁ যে অদূৰ ভৱিষ্যতে এই যিসমূহ আমাৰ ওচৰলৈ ভোট আহিছে, প্ৰতিটো ভোটেই আৰু সম্প্ৰসাৰণ হ'ব। প্ৰতিটো সমষ্টিত সমগ্ৰ অসমৰ জনগণৰ হৃদয়ত জাতীয়তাবাদৰ ধ্বজা শক্তিশালী ৰূপত প্ৰতিষ্ঠা হ'ব। হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত নতুন মুখ্যমন্ত্ৰীৰ দায়িত্ব তেওঁ পাইছে, নেতৃত্বত চৰকাৰখনে এটা মাহ সম্পূৰ্ণ কৰিছে। এই এটা মাহত তেওঁলোকে যিবিলাক কথা কৈছে বা প্ৰতিশ্ৰুতি দিছে, অসম জাতীয় পৰিষদৰ সভাপতি হিচাপে আপুনি কিদৰে তাক পৰ্যালোচনা কৰে? হিমন্ত বিশ্ব শৰ্মাই এটা মাহত যথেষ্ট কাম কৰা বুলিও কিন্তু চৰ্চা চলিছে। হয়, এই কথা ইতিমধ্যে সংবাদ মাধ্যমসমূহত সৰব চৰ্চা চলিছে, আৰু কিছু পদক্ষেপ আমি 1 মাহত আমি দেখিছোঁ। মানে দুই ধৰণৰ কথা, দুটা যোগাত্মক আৰু নেতিবাচক দুয়োটা দিশে আমি বিশ্লেষণ কৰিব লাগিব। যিবোৰ যোগাত্মক কথা সেইবোৰ হ'ল যে তেওঁলোকে এবাৰ অতি শক্তিশালী ৰূপত যিবোৰ ৰাগিয়াল দ্ৰব্য, ড্ৰাগছ, এইবোৰৰ বিৰুদ্ধে শক্তিশালী পদক্ষেপ গ্ৰহণ কৰিছে। এইটো খুব ভাল কথা, আৰু আমি ভাবোঁ যে এইটো অতি শক্তিশালী ৰূপত তেওঁলোকে আগবঢ়াই নিব লাগে, কাৰণ এইটো উঠি অহা নতুন প্ৰজন্ম বা সামগ্ৰিকভাৱে সমাজৰ ভয়াৱহ ভৱিষ্যত এটা তৈয়াৰ হৈছে ড্ৰাগছৰ কাৰণে, ড্ৰাগছৰ আসক্তি, ৰাগিয়াল বস্তু, এইটো ৰোধ কৰিব লাগে আৰু সততাৰে নিষ্ঠাৰে কাম কৰিব লাগে। তাৰ লগে লগে সিন্ডিকেট বন্ধ কৰিব কৈছে, কিন্তু তাৰ লগত আমি এই কথাও কৈছোঁ যে সিন্ডিকেট চক্ৰটোৰ লগত জড়িত হৈ থাকে ৰাজনৈতিকভাৱে কিছু ব্যক্তি,
ৰাজনৈতিক শক্তিশালী ব্যক্তি বহু প্ৰশাসনিক বিষয়েও জড়িত হৈ থাকে সেইসমূহক উৎখাত কৰিবলৈ হ'লে ৰাজনৈতিক ছত্ৰছায়াত থকা বা ৰাজনৈতিক শক্তি সমৃদ্ধ সেই শক্তিসমূহকো তেওঁলোকে উৎখাত কৰিব লাগিব তাৰ উপৰিও আৰু এটা মই গুৰুত্বপূৰ্ণ বিষয় বুলি ভাবোঁ বিশ্লেষণ কৰোঁতে মই বিভিন্ন সময়ত কৈছোঁ 26% এনআৰএলত তেওঁলোকে চৰকাৰীভাৱে ধন বিনিয়োগ কৰিছে সেইটো যোগাত্মক বিষয় কিন্তু তেওঁলোকৰ যিটো নেতিবাচক বিষয় তেওঁলোকে এটা সময়ত মূল্য বৃদ্ধি নিয়ন্ত্ৰণ কৰিম বুলি তেওঁলোকে কৈছিল মূল্য বৃদ্ধি নিয়ন্ত্ৰণ কৰিব পৰা নাই এই এক মাহটোত 20% বাঢ়িছে যিটো আমি সংবাদ মেল যোগেদি অসম জাতীয় পৰিষদে কৈছোঁ আৰু প্ৰথম আৰম্ভণিৰ পৰা 2016 চনৰ যেতিয়া আগৰ চৰকাৰ আছিল সোণোৱাল ডাঙৰীয়াৰ নেতৃত্বাধীন তাৰ পৰাটো 100% বাঢ়িছে আগৰ যি দাম আছিল তাৰ দুগুণ হৈছে গতিকে মূল্য বৃদ্ধি সম্পূৰ্ণ তেওঁলোকে নিয়ন্ত্ৰণ কৰাত বিফল হৈছে তাৰ উপৰিও এতিয়া কাগজ কল বিক্ৰী কৰিবলৈ ওলাইছে অইল ফিল্ড বিভিন্ন তৈলখণ্ড তেওঁলোকে বিক্ৰী কৰিবলৈ ওলাইছে এনেকুৱা ধৰণৰ জাতীয় প্ৰশ্নত বিভিন্ন ধৰণৰ আপোচকামী মানসিকতা দেখিবলৈ পোৱা গৈছে আনকি ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীখনৰ সম্পৰ্কতো তেওঁলোকে নিজা এটা স্ববিৰোধী কথা 71-51ৰ কথা তেওঁ পুনৰ দোহাৰিছে আকৌ এফালে কৈছে যে 20% তেওঁলোকে ভেৰিফিকেশ্যন কৰিব 10% বৰ্ডাৰিং এৰিয়া যিবোৰ নহয় তাত কৰিব কিন্তু তাৰ বিপৰীতে জাতীয় যিবোৰ বিষয় আছে এতিয়া অসম চুক্তিক আখৰে আখৰে পালন কৰিম বুলি প্ৰতিশ্ৰুতি দিছিল দিয়াৰ পাছত এতিয়া 5 নম্বৰ দফাটো সম্পূৰ্ণৰূপে নাচ্ছাত কৰিছে গতিকে সেই সম্পৰ্কত তেওঁলোকৰ স্থিতি কি সেই সম্পৰ্কত তেওঁলোকে কোনো ধৰণৰ মন্তব্য আগবঢ়া নাই অসম চুক্তিৰ 6 নম্বৰ দফা সম্পৰ্কত তেওঁলোকৰ কোনো ধৰণৰ স্থিতি আজিলৈকে দেখিবলৈ পোৱা নাই গতিকে এতিয়া শেহতীয়াকৈ মাইক্ৰ' ফাইনেন্স সম্পৰ্কতো তেওঁলোকৰ যিটো এটা আগৰ পুৰণা যিটো স্থিতি প্ৰতিশ্ৰুতি সেইটো সলনি কৰিবলৈ দেখা পোৱা গৈছে গতিকে এক মাহত দুইখন ছবি অসমৰ ৰাইজে দেখিছে আৰু এক মাহটো মই ভাবোঁ যে সকলো কথা সম্পূৰ্ণৰূপে বিশ্লেষণ কৰিব পৰা সময় নহয় খুব কম সময় আমি কিছু চাব লাগিব আৰু আমি তীক্ষ্ণ দৃষ্টি ৰাখিম অসম জাতীয় পৰিষদৰ পৰা সামাজিক যিটো জাষ্টিছ ন্যায় সামাজিক ন্যায় ৰাজনৈতিক অবিচাৰ অৰ্থনৈতিক শোষণ এইসমূহৰ বিৰুদ্ধে সৰব শক্তিশালী ভূমিকা অসম জাতীয় পৰিষদৰ আছিল আছে আৰু থাকিব তাৰ কাৰণে অসমৰ জনগণৰ ন্যায় প্ৰতিষ্ঠাৰ কাৰণে অসম জাতীয় পৰিষদৰ জন্ম আপোনালোকে অসমৰ কথা কয় অসমৰ লগত আপোনালোকে চিৰদিন থাকিব বুলি কয় মই এটা প্ৰশ্ন কৰিব বিচাৰিছোঁ শেহতীয়াকৈ মাত্ৰ দুদিন পূৰ্বে ধৰ্মেন্দ্ৰ প্ৰধান কেন্দ্ৰীয় পেট্ৰলিয়াম মন্ত্ৰীগৰাকীয়ে কৈছে যে তৃতীয় পৰ্যায়ৰ যিসমূহ ডিস্কভাৰ্ড স্মল অইল ফিল্ড আছে ONGC আৰু অইলে যিসমূহ আৱিষ্কাৰ কৰিছিলে সেইসমূহৰ অকশ্যন হ'ব তাৰ পাছত বৃহৎ তৈল ক্ষেত্ৰ আৰু সমূহৰ নিলাম কৰি দিয়া হ'ব অসম জাতীয় পৰিষদে এই বিষয়টোক লৈ কি ভাবে যে অসমৰ এই সময় এতিয়া ব্যক্তিগত খণ্ডলৈ যাবলৈ গৈ আছে ব্যক্তিগত খণ্ডৰ হাতত যাব আপোনালোকে ইয়াক লৈ কি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আমাৰ স্থিতি স্পষ্ট ৰাজহুৱা খণ্ডৰ কোনো উদ্যোগ সম্পদ আমি ব্যক্তিগত খণ্ডৰ হাতত অৰ্পণ কৰাটো আমি দুৰ্ঘুৰ বিৰোধী সেইকাৰণে দুয়োটা কাগজ কলৰ যিটো তেওঁলোকে নিলাম কৰাৰ কথা তাৰ বিৰোধিতা কৰিছোঁ লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমানবন্দৰ আদানীৰ হাতত দিয়াৰ কথা বিৰোধিতা কৰিছোঁ তাৰ বিৰুদ্ধে সৰব প্ৰতিবাদৰ সংগ্ৰাম চলিব এতিয়া আহোঁ পেট্ৰলিয়ামৰ কথালৈ অইল ইণ্ডিয়া লিমিটেড আৰু ONGCৰ তেল খাতসমূহ বিগত সময়ছোৱাতো তেওঁলোকে বিভিন্ন নামত এটা সময়ত কোনো ধৰণৰ উৎপাদন নাই মৰি যোৱা মৃতপ্ৰায় যিবোৰ ক্ষেত্ৰ আছে উৎপাদন ক্ষেত্ৰ সেইবোৰ তেওঁলোকে অকশ্যন কৰিবলৈ ওলাইছিল আধুনিক বিভিন্ন ধৰণৰ কানাডিয়ান টেকনলজি ৰাছিয়ান টেকনলজি বা আমেৰিকান টেকনলজি আনি উৎপাদন কৰিবৰ কাৰণে ব্যৱস্থা কৰিবৰ কাৰণে প্ৰাইভেট খণ্ডৰ হাতত দিয়া বুলি তেওঁলোকে কৈ এটা সময়ত দিব কৈছিল তাৰপিছত মাৰ্জিনেল যিবোৰ ফিল্ড আছে যিবোৰ বোলে লাভজনক নহয় উৎপাদন কম সেইবোৰকো উৎপাদন কৰিবৰ কাৰণে বেলেগ বিদেশী কোম্পানীৰ হাতত অৰ্পণ কৰিবৰ কাৰণে তেওঁলোকে উঠি পৰি লাগিছিল এতিয়া আশ্চৰ্যজনক কথা যে তিনিটা স্তৰ অতিক্ৰম কৰি এতিয়া আকৌ যিবোৰ উৎপাদনক্ষম যিবোৰ লাৰ্জ যিবোৰ ডাঙৰ ফিল্ড যিবোৰ আছে ডাঙৰ যিবোৰ উৎপাদন কৰিব পৰা ক্ষেত্ৰ আছে সেইসমূহকো তেওঁলোকে এতিয়া নিলাম দিবৰ কাৰণে উঠি পৰি লাগিছে বা ধৰ্মেন্দ্ৰ প্ৰধানে ইতিমধ্যে কৈছে আৰু আচৰিত কথা যে এতিয়া এই ধৰণৰ যিবোৰ অকশ্যন নিলামৰ কথা কিন্তু সংবাদ মাধ্যমসমূহতো তেওঁলোকে আগৰ ধৰণে কোনো ধৰণৰ বিজ্ঞাপন দিয়া নাই গতিকে পিছ দুৱাৰে দি এই কাম কৰিব খুজিছে এতিয়া আজি মই এই যিটো মই আমাৰ মাজত যিটো আলোচনা ইয়াৰ পৰাই মই ষ্টুডিঅ'ৰ পৰাই মই চৰকাৰক ক'ব খুজিছোঁ যে অসম চৰকাৰে এই স্থিতি স্পষ্ট কৰিব লাগে কেন্দ্ৰীয় পেট্ৰলিয়াম মন্ত্ৰণালয় বা পেট্ৰলিয়াম মন্ত্ৰীগৰাকীয়ে কোৱা বক্তব্য সম্পৰ্কত অসম চৰকাৰৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই ৰাজহুৱা স্থিতি স্পষ্ট কৰিব লাগে অসমৰ যিসমূহ লাভজনক যিবোৰ তৈল ক্ষেত্ৰ আছে সেইবোৰ তেওঁলোকে নিলাম কৰিব নেকি বিক্ৰী কৰিব নেকি অৰ্থাৎ ONGCখন তেওঁলোকে আছাম এছেটটো তেওঁলোকে বিক্ৰী কৰি দিব নেকি বা অইল ইণ্ডিয়া লিমিটেডৰ যিসমূহ লাভজনক যিবোৰ ডাঙৰ ফিল্ড আছে সেইবোৰ তেওঁলোকে বিক্ৰী কৰিব নেকি সেইসমূহত স্থিতি স্পষ্ট কৰিব লাগে আৰু যদি এনেকুৱা ধৰণৰ কথা বতৰা যদি দিল্লীৰ চৰকাৰে বা অসম চৰকাৰে যদি হাত উজান দিয়ে দিল্লী চৰকাৰে যদি কৰিব বিচাৰে তেতিয়া আমি কেতিয়াও অসম জাতীয় পৰিষদ হাত সাৱটি বহি নাথাকে এই কথাটো নিশ্চিত
আপোনালোকে ইয়াৰ প্ৰতিবাদ কৰিব নিশ্চিতভাৱে হয় মই আন এটা প্ৰসংগ যিটোক লৈ বিগত 2-3টা দিন চৰ্চা চলি আছিল বিশেষকৈ দেখিবলৈ পোৱা গৈছিল নিৰ্বাচনৰ সময়ত বিজেপিৰ যেতিয়া নেতাসকল গৈছিল ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনী প্ৰচাৰ চলাবলৈ গৈছিল মাইক্ৰ ফাইনেন্সৰ ঋণ মাফ কৰি দিব বুলি কৈছিল আৰু এই বিষয়টোক লৈ অশোক সিংহালৰ নেতৃত্বত কমিটি হ'ল কমিটিৰ পিছত এতিয়া প্ৰায় 7টাকৈ চৰ্ত বান্ধি দিয়া হৈছে আৰু এটা ধাৰণা কৰা হৈছে যদি আৰবিআই গাইডলাইনছ কোনোবা মাইক্ৰ ফাইনেন্সৰ কোনোবাই যদি ভংগ কৰিছে তেওঁলোকক ইয়াৰ আওতালৈ অনা নহয় 12,500 কোটি টকাৰ লাইবিলিটিছ আছে এই লোকসকলক আজি মহিলাসকলে প্ৰতিবাদ কৰিছে আমি বাতৰি দেখুৱাইছো তেওঁলোকে ৰাজপথলৈ ওলাই আহি কৈছে যে আমাক আগতে চৰ্ত দিয়া নাছিলে এতিয়া কিয় চৰ্ত দিছে ইয়াক লৈ জাতীয় পৰিষদৰ প্ৰতিক্ৰিয়া কি আপোনালোকে কি ভাবে মাইক্ৰ ফাইনেন্সৰ এটা বৃহৎ ইস্যু আছিল বিজেপিৰ বাবে নিৰ্বাচনত আৰু তেওঁলোকে ভোট পাইছে যিটো ইস্যুৱে তেওঁলোকক এবাৰ নিৰ্বাচনত জিকালে প্ৰতিখন ৰাজহুৱা সভাতে মাইক্ৰ ফাইনেন্সৰ তেওঁলোকে ঋণ মাফ কৰিব মাইক্ৰ ফাইনেন্সৰ যিসকলে লোন লৈছে তেওঁলোকক মাফ কৰি দিব বুলি কৈছে তাত বিভিন্ন ধৰণৰ কথা বৰ্তমানৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া বিভিন্ন সভাত উত্থাপন কৰিছিল তেওঁলোকে 40,000 50,000 1 লাখ 1.5 লাখ যিয়ে টকা নহক লাগিলে বিভিন্ন সভাত তেওঁলোকে কৈছিল যে এইবোৰ সকলো ৰেহাই দিয়া হ'ব কোনো ধৰণৰ চৰ্ত আগতে কোৱা নাছিল কোনো ধৰণৰ 1 লাখ ইনকমৰ কথা কোৱা নাছিল বা আন যিবোৰ চৰ্ত তেওঁলোকে দিছে কাৰোবাৰ গাড়ী থাকিলে কাৰোবাৰ 4চকীয়া বাহন থাকিলে তেওঁলোকে তেওঁলোকক ধৰা নহ'ব এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ চৰ্ত দি তেওঁলোকক এটা এই গোটেই প্ৰক্ৰিয়াটোক এটা প্ৰশাসনৰ শাৰীলৈ তেওঁলোকে ঠেলি দিব খুজিছে বা 31 ডিসেম্বৰ 2020 চনৰ পিছৰ যিসকল আছে তেওঁলোকক নকৰে এনেকুৱা ধৰণৰ বহু তেওঁলোকে চৰ্ত দিছে এই গোটেই কথাটোৱে তেনে নগণ্য সংখ্যক কিছু মানুহকে সামৰি ল'ব অৰ্থাৎ এই যিটো প্ৰতিশ্ৰুতি এই প্ৰতিশ্ৰুতি আচলতে প্ৰশাসন বুলি এতিয়া প্ৰমাণিত হৈছে গতিকে এই ক্ষেত্ৰত মই ক'ব খোজো যে চৰকাৰে যি প্ৰতিশ্ৰুতি দিছিল প্ৰতিশ্ৰুতি মৰ্মে তেওঁলোকে সকলোকে ঋণ ৰেহাই দিব লাগে কাৰণ এই প্ৰতিশ্ৰুতিৰ কাৰণে জনতাই তেওঁলোকক ভোট দিছিল আৰু এই যিসকল ৰাইজ আজি এই আশা লৈ তেওঁলোকক ভোট দিছিলে তাৰ কাৰণে এই প্ৰতিশ্ৰুতি তেওঁলোকে ৰক্ষা কৰিব লাগে এইটো চৰকাৰৰ দায়িত্ব কাৰণ এই কথা তেওঁলোকে বাৰে বাৰে কৈছে তেওঁলোকৰ বিভিন্ন সভা সমিতিত এই কথা স্পষ্ট হৈছে গতিকে আমি ক'ব খোজো যে কোনো চৰ্ত নাৰাখি চৰকাৰে দিয়া মুখ্যমন্ত্ৰীয়ে ডাঙৰীয়াই দিয়া প্ৰতিশ্ৰুতি মৰ্মে সকলোকে ঋণ মাফ কৰি দিয়াৰ ব্যৱস্থা কৰিব কিন্তু 12,500 কোটি টকাৰ যদি ঋণ মাফ কৰি দিয়ে তেওঁলোকৰ প্ৰতিশ্ৰুতি এই মুহূৰ্তত অসমৰ ৰাজকোষে ইমান পৰিমাণৰ বুজা ল'বলৈ সম্ভৱ জানো কোভিডৰ পৰিৱেশৰ নিশ্চয় মানুহক প্ৰতাৰণা কৰাটো উচিত নহয় মানুহক মিছা কথাটো উচিত নহয় মিছা কথা কৈ যদি ভোট লৈছে সেই গোটেই কথাটো আচলতে গোটেই বিষয়টো আমি কেতিয়াও এই সম্পৰ্কৰ বিষয়টোত আমি আগতেও কৈ আহিছিলোঁ যে ঋণ এনেকৈ মাফ কৰি দিয়াটো চৰকাৰৰ কাৰণে সহজ নহয় য'ত ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ তাত তেওঁলোকৰ এটা নীতি নিৰ্দেশনা মতে সমগ্ৰ ঋণ প্ৰক্ৰিয়াটো চলি আছে গতিকে এতিয়া মানুহক মিছা কথা কৈ প্ৰলোভিত কৰি তেওঁলোকৰ ভোট ল'লে গতিকে এই মিছা কথা মানুহক পুনৰ প্ৰতাৰণা কৰাটো কোনো যুক্তিসন্মত হ'ব নহয় কোনো উচিত হ'ব নহয় প্ৰতিশ্ৰুতি যিহেতু দিছিল প্ৰতিশ্ৰুতি পালন কৰিব লাগে চৰকাৰে প্ৰতিশ্ৰুতি দিছিল জনতাৰ হৈ যিসকলক তেওঁলোকে দিম বুলি কৈছিলে যাৰ কাৰণে তেওঁলোকে ভোট লাভ কৰিলে সেই প্ৰতিশ্ৰুতি পালন কৰি তেওঁলোকে কাম কৰিবৰ কাৰণে আমি আহ্বান ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তেওঁ 1 মাহৰ যেতিয়া তেওঁ সম্পূৰ্ণকৈ সংবাদমেল দিছে জনসংখ্যা নীতিৰ ওপৰত তেওঁ ধাৰাবাহিকভাৱে সংবাদমেলত কৈছে যে কঠোৰ জনসংখ্যা নীতিক লৈ চিন্তা চৰ্চা কৰি আছে আৰু এই বিষয়টোক লৈ ৰাষ্ট্ৰীয় পৰ্যায়তো এই মুহূৰ্তত যথেষ্ট চৰ্চা চলিছে অসম জাতীয় পৰিষদে এই জনসংখ্যা নিয়ন্ত্ৰণে সমগ্ৰ বিষয়টোক আপোনালোকে কি দৃষ্টিৰে চায় জনবিস্ফোৰণটো এটা অসমত এটা ডাঙৰ সমস্যা ভয়াৱহ সমস্যা বিভিন্ন সময়ত আলোচনাও হৈছে আনকি বিধানসভাৰ মজিয়াত জনসংখ্যা আইন এখন তেওঁলোকে পাছ কৰিবৰ কাৰণে বিভিন্ন ধৰণৰ চিন্তা চৰ্চা আলোচনা হৈছিল কিন্তু হঠাৎ গেঠেলা লাগিল কিন্তু এতিয়াও আমি এই সম্পৰ্কত বিভিন্ন আলোচনা বিলোচনা চলা আমি দেখিবলৈ পাইছোঁ এই কথা সম্পৰ্কত তেওঁলোকে আলোচনা বিলোচনা কৰিছে গতিকে তেওঁলোকে অসমৰ জনসংখ্যা নিয়ন্ত্ৰণ যদি কৰিব লাগে অসমৰ জনসংখ্যা নিয়ন্ত্ৰণ কৰি অসমৰ ভৱিষ্যত যদি সুৰক্ষিত কৰিব লাগে তেওঁলোকে তেতিয়াহ'লে তেওঁলোকে কঠোৰ সিদ্ধান্ত তেওঁলোকে চৰকাৰে গ্ৰহণ কৰক চৰকাৰে এই ক্ষেত্ৰত তেওঁলোকে সিদ্ধান্ত গ্ৰহণ কৰক ইয়াক লৈ হুহুকা পিছলা কৰি থাকিব নালাগে ভোট বেংকৰ ৰাজনীতি কৰিবৰ কাৰণে বা বিভিন্ন এটা ভোটাৰৰ কথা চিন্তা চৰ্চা কৰি যাতে তেওঁলোকে সিদ্ধান্ত গ্ৰহণ নকৰে অসমৰ ভাল ভৱিষ্যতৰ কাৰণে সুৰক্ষিত ভৱিষ্যতৰ কাৰণে সিদ্ধান্ত হোৱাটো উচিত সিটিজেনশিপ এমেণ্ডমেণ্ট কাক লৈ আপোনালোকে প্ৰতিবাদ কৰিছিলে কাৰ বিৰোধিতা কৰি আপোনালোকে দল গঠন কৰিছিলে এক জাতীয়তাবাদী শক্তিৰ বাবে কিন্তু এইবাৰ নিৰ্বাচনত এই কাৰ বিষয়টো কৰবাত ভোটাৰে ৰিজেক্ট কৰি দিলে নেকি মোৰ প্ৰথম প্ৰশ্ন আৰু দ্বিতীয় প্ৰশ্ন যদি ৰিজেক্ট কৰিছে এতিয়া অসম জাতীয় পৰিষদে পৰৱৰ্তী পৰিকল্পনা কি হ'ব কিদৰে ভোটাৰৰ ওচৰত আপোনালোকে যাব কিয়নো আপোনালোকৰ বহু ঠাইত এই বিষয়টোক লৈ যিদৰে আচলতে ভোট পাব বুলি ভাবিছিলে তেনেকৈ হয়তো উজনি অসমত বিশেষকৈ ভোট নাপালে ভোটদান প্ৰক্ৰিয়াটো কেৱল মাত্ৰ এটা বিষয় নিৰ্ভৰ বিষয় নহয় কা অসমৰ জাতীয় জীৱনৰ কাৰণে অত্যন্ত ভয়াৱহ এই কথা ৰাইজে গ্ৰহণ কৰে এই কথা ৰাইজে বিৰোধিতা কৰে কাখন অসমত জাপি দিয়া কথাটো গতিকে আমি ক'ব খোজো যে
যিহেতু এই নিৰ্বাচন কাৰ ৰেফাৰেণ্ডাম নহয়, অন্যান্য বিভিন্ন কথাই বতৰাই ক্ৰিয়া কৰিছে। আপুনি কোৱাৰ দৰে মাইক্ৰ' ফাইনেন্সৰ কথা আহিলে, আন বিভিন্ন ধৰণৰ হিতাধিকাৰী আঁচনিৰ ধনৰ কথা আহিলে, প্ৰলোভনৰ ৰাজনীতি, বিভাজনৰ ৰাজনীতি, বিভিন্ন ধৰণৰ ধৰ্মীয় মেৰুকৰণৰ ৰাজনীতি, এইবোৰে অসমৰ জনগণৰ মাজত ক্ৰিয়া কৰিছে। কিন্তু আমি ইয়াৰ পৰা শুভ উত্তৰণ বিচাৰিছোঁ, আমি এটা গুণগত ৰাজনীতি বিচাৰিছোঁ, সঁচা অৰ্থত এটা ডেমক্ৰেটিক এটা ব্যৱস্থা, শক্তিশালী ডেমক্ৰেটিক ব্যৱস্থা, সুস্থ গণতান্ত্ৰিক ব্যৱস্থা এটাৰ আমি পোষকতা কৰোঁ। আৰু সেইকাৰণে আমি সেই ধৰণে আগবাঢ়িব খুজিছোঁ। গতিকে কা বিষয়টোত স্থিতি আমাৰ একে থাকিব, সেই সম্পৰ্কত স্থিতি কেতিয়াও অলৰ অচৰ হৈ থাকিব। আৰু অসমৰ জনগণেও মই ভাবোঁ যে কাৰ বিৰোধিতা কৰি আছিল, কৰি যাব। আৰু আমি সামগ্ৰিকভাৱে অনাগত দিনসমূহত কা আৰু আন বিষয়, আমাৰ জাতীয় বিষয়সমূহ, আমাৰ উন্নয়নৰ বিষয়, আমাৰ উঠি অহা নতুন প্ৰজন্মৰ ছাত্ৰ ছাত্ৰী, যুৱক যুৱতীসকলৰ সুৰক্ষিত ভৱিষ্যত, স্বনিয়োজন, জাতীয় পুঁজি সুৰক্ষিত কৰা, সামাজিক অন্যায় যিবোৰ হৈছে, ৰাজনৈতিক অন্যায় অবিচাৰ যিবোৰ হৈছে, সেইবোৰ সম্পৰ্কত জনগণৰ মাজলৈ আমাৰ ৰাজনৈতিক আদৰ্শ, ৰাজনৈতিক দৰ্শনসমূহ আগবঢ়াই লৈ যাবৰ কাৰণে আমি প্ৰয়াস কৰিম। তাৰ কাৰণে 5 বছৰীয়া, 3 বছৰীয়া, 2 বছৰীয়া, এবছৰীয়া, ছমহীয়া, 3মহীয়া পৰিকল্পনাৰে ইতিমধ্যে আমি ব্লুপ্ৰিণ্ট আমি তৈয়াৰ কৰিছোঁ, ৰণনীতি আমি তৈয়াৰ কৰিছোঁ। এই যিটো কথা আপুনি ক'লে, আপুনি উত্তৰটো দিওঁতে এটা কথা ক'লে যে এটা অকল ফেক্টৰে এটা ৰাজনৈতিক দল শাসনলৈ অহা বা তেওঁলোকে বিধায়ক হোৱাটো নিৰ্ভৰ নকৰে। নিৰ্বাচনৰ পূৰ্বে ৰাইজৰ দলৰ লগত আপোনালোকৰ মিত্ৰতা আছিল, তাৰ পাছতো ক'ৰবাত নহয় ক'ৰবাত আপোনালোকৰ যি ষ্ট্ৰেটেজি, সেই ষ্ট্ৰেটেজিটো সঠিক নোহোৱাৰ বাবে তাৰ সুবিধা বিজেপি নাইবা কংগ্ৰেছে গ্ৰহণ কৰি তেওঁলোকৰ বিধায়ক জিকি গ'ল নেকি? এই কথাখিনি আপোনালোকে এনালাইচিছ কৰিছেনে আগন্তুক 5 বছৰ? নিশ্চয় নিশ্চয়, এই সকলো কথাই আমি আলোচনা বিলোচনা কৰিছোঁ। চোক আমাৰ ক'ত ভুল হৈ গ'ল, কাৰণ জনতাৰ এইটো মেণ্ডেট আমি সকলোৱে গ্ৰহণ কৰিছোঁ। আৰু আমি কি কাৰণত এইবাৰ নিৰ্বাচন সফল হ'ব নোৱাৰিলোঁ বা আমি আশাপ্ৰদ ফল নাপালোঁ, সেই সম্পৰ্কত সম্পূৰ্ণ পুংখানুপুংখ বিশ্লেষণ কৰা হৈছে। কাৰণ এতিয়া নিৰ্বাচন খুব পেছাদাৰী মানসিকতাৰে, এটা প্ৰফেশ্যনেল মাইণ্ডছেট লৈ বিভিন্ন ধৰণৰ প্ৰফেশ্যনেল এজেঞ্চি বা আন কথা বতৰা, মাইক্ৰ' লেভেল মেনেজমেণ্ট, বুথ মেনেজমেণ্টৰ কথা বা এই সকলো ধৰণৰ কথা বতৰা ইয়াত পৰ্যালোচনা বা ইয়াত কৰাৰ প্ৰয়োজনীয়তা আছে। কিন্তু আমাৰ মূল লক্ষ্যটো যিহেতু সমগ্ৰ অসম কেন্দ্ৰিক বা অসমৰ জনগণৰ ভাল আৰু সুৰক্ষিত ভৱিষ্যতৰ কথা জড়িত হৈ আছিল, সেইকাৰণে 100 দিনীয়া এই সময়ত আমি আমাৰ ধাৰাটো আমি প্ৰতিষ্ঠা কৰিছোঁ। কিন্তু আমি ৰাজনৈতিক ক্ষমতা হাতলৈ আনিবৰ কাৰণে আমি আৰু বিভিন্ন ধৰণৰ কাম কাজ, বিভিন্ন ধৰণৰ ৰণনীতি আৰু কৌশল আমি তৈয়াৰ কৰিবৰ কাৰণে চিন্তা চৰ্চা কৰিব লাগিব। সেই সম্পৰ্কত আমি পৰ্যালোচনাও কৰিছোঁ, যিবোৰ আমাৰ ভুল হৈ গ'ল বা যিবোৰ আমাৰ কিছু দুৰ্বলতা থাকি গ'ল, আৰু আমি কেনেকৈ শক্তিশালীভাৱে পুনৰ জনজীৱনৰ বিভিন্ন প্ৰান্তে প্ৰান্তে আমি আমাৰ গোটেই ব্যৱস্থাটো সাংগঠনিক সম্প্ৰসাৰণ আৰু আমাৰ আদৰ্শ সম্প্ৰসাৰণ কৰিব পাৰোঁ, সেই সম্পৰ্কত আমি চিন্তা চৰ্চা কৰিছোঁ। আৰু ভৱিষ্যতৰ দিনত সেই ধৰণে আমি কাম কাজ আগবঢ়াই লৈ যাম। হয়, 100 দিনৰ কথা কৈছে। 100 দিন যথেষ্ট কম সময় এটা ৰাজনৈতিক দলৰ বাবে, কিন্তু তথাপিও আপোনালোকে যথেষ্ট যুঁজ দিলে আৰু যথেষ্ট ভোট লৈ আহিলে। লুৰিণজ্যোতি গগৈ ডাঙৰীয়া, আপোনাক ধন্যবাদ জনাইছোঁ এইদৰে আমাক সময় দিয়াৰ বাবে, সকলোখিনি কথা কোৱাৰ বাবে। কিন্তু পুনৰবাৰ আপোনাক শুভেচ্ছা জনাইছোঁ যে আগন্তুক সময়ত ৰাজনৈতিকভাৱে আপোনালোকে আগবাঢ়ি যাওক, জনতাৰ কাষলৈ যাওক আৰু জনতাৰ আস্থা জয় কৰিবলৈ সক্ষম হওক। অশেষ ধন্যবাদ। হয়, আৰু এই অনুষ্ঠানৰ পৰা মই জ্যোতিদ্বীপ বৈশ্যই বিদায় লৈছোঁ, কিন্তু আপোনালোকে চাই থাকিব টাইম ইট। ধন্যবাদ, শুভৰাত্ৰি।